আজি মই গৈ আছোঁ গুৱাহাটী আৰু লাষ্ট জুবিন দাক শেষ এবাৰ চাবলৈ মন গৈছে। যোৰহাটত বহুত যুঁজি আছে, আহিব নাহিব তাৰ ঠিক নাই, সেইবাবে লাষ্ট গুৱাহাটীত এবাৰ চাই আহোঁ। আৰু জুবিন দাৰ সকলোৰে প্ৰিয়, বহুত দুখ লাগিছে, চাই আহোঁ তথাপিও এবাৰ। ভাল মানুহ এজনক হেৰুৱাইছোঁ। যোৰহাটৰ পৰা যাম একদম গুৱাহাটী, এয়া বাইক ৰেডি। আৰু চাওঁ কিমান দেৰি লাগে। এতিয়া বাজিলে 6:30, বহুত টাইম হৈ গ'ল, সেইকাৰণে যাওঁ জল্দি আৰু তাত লগ পাইছোঁ, দেখুৱাইছোঁ কেনেকুৱা কি পৰিস্থিতি হৈ আছে তাত। তো বলক। মই নেক্সট ডে আহিছিলোঁ, সেইবাবে অলপ মানুহবোৰ অলপ কম পাইছোঁ, তো সোমাবলৈ পাৰিম, অলপ জুবিন দাক চাব পাৰিম। আৰু এয়া দেখিছে অনুৰাগীসকল লাইনো পাতি আছে। তো নেক্সট ডে আহিছোঁ আৰু এয়া জুবিন দাৰ পোষ্টাৰ সৰুৰ পৰা ডাঙৰলৈ গোটেই লগাই থৈছে। মই গৈ আছোঁ এনেকৈ লাইনত। আৰু মই নেক্সট ডে আহি বহুত ভাল কাম কৰিলোঁ, কাৰণ প্ৰথম দিনা বহুত ভিৰ আছিল, বহুত কোটি মানুহ আছিল ইয়াত। আৰু এয়া সোমাই গৈ আছোঁ, চাইডে জুবিন দাৰ পোষ্টাৰ, ইমান বেয়া লাগিছে দেখি। মই ব্লগ বনাব তাত ভালকৈ নোৱাৰিলোঁ মানে, কাৰণ কিয় এনেকুৱা চিটুৱেশ্যনত ব্লগ বনাব নোৱাৰি মানে। সেয়া জুবিন দাক শুৱাই থৈছে। শেষবাৰৰ বাবে চাবলৈ আহিলোঁ। তো আমাৰ যোৰহাটৰ পৰাতো আহিব দিয়া নাছিলে, তথাপিও পলাই কৰি আহিলোঁ ইয়ালৈ। এয়া জুবিন দাক শুৱাই থৈছে, সকলো অনুৰাগীয়ে চাই আছে। মই লাইনত গৈ আছোঁ এনেকৈ। এনেই মই বহুত চিঞৰ বাখৰ কৰি থাকোঁ ব্লগ বনাই, কথা বহুত কওঁ, কিন্তু আজি নাই, ক'ব নোৱাৰিলোঁ, সেইবাবে ব্লগ তেনেকৈ বনোৱা নহ'ল। অলপ ভিডিঅ' ক্লিপ কেইটামান লৈ আহিছোঁ আপোনালোকক দেখুৱাবলৈ। চাওক, চবৰে মনত দুখ। এয়া আমাক ফুল দিলে আৰু এতিয়া তাতে ফুল ছটিয়াব দিছিল তাত। আৰু এয়া মানে ইয়াৰ ৰখি থাকিবলৈ দিয়া নাই, জাষ্ট ফুলটো অলপ ফুল দিছে, ছটিয়াব আৰু অকণমান চাব দিছে, তাৰপিছত আৰু লাইনকৈ ওলাই যাব দিছে। কাৰণ বহুত মানুহ, এইটো সম্ভৱ নহয় যে ৰখি চাই থাকিলে ভিৰটো হৈ যাব, কাৰণ কোনো চাব নাপাব, সেইবাবে ইয়াৰ ৰখিব নিদিয়ে, ডাইৰেক্ট চালা আৰু ওলাই দিব লাগে। এয়া দেখিয়ে বেয়া লাগিছে, এনেকৈ জুবিন দা আজি আমাৰ মাজত নাই, শুই আছে। আৰু এয়া ওলাই আহিলোঁ চাই, এইবোৰ চিকিউৰিটি দিছে এনেকৈ সৰু-সুজাই ষ্টেডিয়ামতে। এয়া জুবিন দাক লাষ্ট শ্ৰদ্ধাঞ্জলি জনালে সকলোৱে। এয়া জুবিন দাৰ ফটো, সৰু ডাঙৰ সকলো চাইডে লগাই থৈছে। বৰ ধুনীয়া লাগিছে দেখি, এনেকৈ ভাল লাগিছে, ধুনীয়াকৈ সজাই থৈছে। আৰু নেক্সট ডে মৰ্ণিং মই ঘৰ যেতিয়া আহিছিলোঁ যোৰহাট, তেতিয়া জুবিন দাৰ য'ত খৰি দিছিলে সেয়া চাবলৈ আহিলোঁ। তো এয়া মানুহ ৰাতিপুৱালৈকে আছে, কিমান মৰম জুবিন দাৰ বাবে। এয়া চালোঁ, তাৰপিছতে উভতি দিলোঁ, বেছি দেৰি চাব নোৱাৰোঁ, দুখ লাগে সেইকাৰণে। তো ইয়াৰ পৰা ওলাই দিওঁ জল্দি আৰু ঘৰ যাওঁ। এয়া সোণাপুৰৰ ৰাস্তাৰ কাষতে, মানে যোৰাবাট নোপোৱাৰ আগতে আপোনালোকে ৰাইট চাইডে পাব, যদি যোৰহাট ফালৰ পৰা আহে। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে, বৰ বেছি এটা দূৰ নহয়, 1-2 কিলোমিটাৰমান দূৰ হয়। এইটো আপোনালোকে পাই যাব, আপোনালোকে লেফ্ট চাইডে পাব। এয়া চাওক ৰাস্তাটো কাষতে, ভাল লাগিব ইয়াত বনালে, কাৰণ যেতিয়া গুৱাহাটী যাওঁ তেতিয়া ইয়াত এবাৰ সোমাই যাব পাৰিম। ঠিক আছে, বাই বাই জুবিন দা, বাই।